গতিকে সেই ক্ষেত্ৰত মানে চৰকাৰী বিদ্যালয়সমূহৰ সেই মানে ধৰাবন্ধাটো মোৰ মতে নাথাকে মানে তেওঁলোকৰ ৰিজাল্টটো বা তেনেকুৱা কাৰণ যিহেতু চৰকাৰী অনুষ্ঠান গতিকে চৰকাৰৰ পৰা বৰঙণি এটা পায়ে থাকিব বস্ত্ৰদান কৰিবা দিন বস্ত্ৰদান ৰাধা চূড়াৰ ফুল গুজি ৰাধাপুৰৰ মাজলৈ আহিছে এটা ধুনীয়া অনুষ্ঠানটো পাতিছে অনুপম চক্ৰৱৰ্তীয়ে খ্যাতি আৰু মেধা আছে খ্যাতিৰ বিষয়ে আপোনালোকে বহুতো নজনাৰ কথা আৰু লগতে মেধাৰ বিষয়ে বহুতো নজনা কথা আজি জানিব পাৰিব অনুষ্ঠানটো শেষলৈকে চাই যাব আৰু লগতে গীতটো আপোনালোকে ধুনীয়া গীত গাই গৈছে অনুষ্ঠানৰ মাজতে গীতৰ লগতে আৰু বহুত ধুনীয়া কথাও তেওঁলোকৰ বিষয়ে শুনিব পাব অনুষ্ঠানটো শেষলৈকে চাই যাব ধুনীয়া এটা অনুষ্ঠান আপোনালোকৰ মাজতে আগবঢ়াইছে এতিয়া কোন শ্ৰেণী মই এবাৰ ক্লাছ 11 পালো কিমান 11 শ্ৰেণী বা একাদশ শ্ৰেণী পালা হয় একাদশ শ্ৰেণীত পাই স্কুলৰ জীৱনবিলাক কি বুলি মনত পৰে খ্যাতিৰ সঁচাকৈ মনত পৰে সৰু থাকোঁতে এতিয়া আমি সকলোবোৰ বেলেগ বেলেগ ষ্ট্ৰীম ল'বলগীয়া হৈছে সকলোবোৰৰে কলেজবোৰ বেলেগ বেলেগ হৈ গ'ল আমি সকলোবোৰ এজনে এজনৰ পৰা আঁতৰি আঁতৰি গৈছোঁ কিন্তু যি নহওক আমি জীৱনত নতুন এটা যাত্ৰা আৰম্ভ কৰিছোঁ যিহেতু খুবেই ভাল লাগিছে আৰু মই আশা কৰি যাম যাতে এই যাত্ৰাটো ভালকৈ হৈ থাকক খ্যাতি কোন শ্ৰেণী পালা মই মেধা মই নৱম শ্ৰেণী এবাৰ নৱম হয় এই নাম খ্যাতি তোমাৰ নাম মেধা দুইটা নামৰ কিন্তু সাংঘাতিক অৰ্থ হয়নে হয় তুমি কিউং ক্লাছ পালা মই এবাৰ নৱম শ্ৰেণী পালোঁ নৱম মান হয় মানে আমাৰ নিচিনাকেতো মেট্ৰিক দিব নোপোৱা এইবাৰ ৰিজাল্টটো বেলেগ হ'ব এবাৰ বেলেগ হ'ব বুলি শুনিছোঁ হ'লেও ভয় লাগি এটা লাগে মানে হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি ক'লে ভয় এটা লাগি থাকে বাৰু তুমি 24ত কি কৰিলা 24 চনটো খোৱাখিনি বাদ দি হয় মানে 24 চনটো ক'ব গ'লে চকুৰ পচাৰতে যোৱা যেন লাগিল সৌখিদিনা 1 জানুৱাৰী সোমাইছিলে আজি ডিচেম্বৰ মাহ পালেহি গতিকে এই বছৰটো আচলতে মই বিভিন্ন বস্তু অধ্যয়ন কৰাত মানে কটালো বুলি ক'ব লাগিব কেনেকুৱা ধৰণৰ অধ্যয়ন মানে আমি নতুনকৈ এটা প্ৰজেক্ট হাতত লৈছোঁ যে যি আমাৰ অসমীয়া ভাষা যিহেতু ধ্ৰুপদী মৰ্যাদা পালে গতিকে চৰ্যাপদ মানে অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা দিয়াৰ একেবাৰে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা এটা উপাদান চৰ্যাপদ এই চৰ্যাপদসমূহ আমি সুৰত বান্ধি নতুনকৈ গাবলৈ চেষ্টা কৰিছোঁ মানে গীতটোৰ সেই এটা গীত আমি নিৰ্মাণ কৰি আছোঁ এতিয়া গীতটো কাইলৈ বা পৰহিলৈ ৰিলিজ হ'ব বাৰু গতিকে তেনেকুৱা ধৰণৰ আমি নতুন কাম কৰিবলৈ চেষ্টা কৰিছোঁ তুমি ধ্ৰুপদী ভাষাৰ কথা ক'লা যেতিয়া অকণমান তোমাৰ ভাষাৰে মই জানিব বিচাৰিম আমাৰ অসমীয়া ভাষাটোৱে এটা স্বীকৃতি পাইছে হয় কিন্তু তোমাৰ দৃষ্টিত স্বীকৃতিটো ডাঙৰ কথা নে ব্যৱহাৰটো ডাঙৰ কথা মোৰ দৃষ্টিত মানে তোমাৰ দৃষ্টিত হয় অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰিছে খুব ভাল কথা মানে 2000 বছৰৰ পুৰণি ভাষা একেবাৰে তৃতীয় চতুৰ্থ শতিকাৰে ভাষা বুলি ক'ব লাগিব কাৰণ ভাস্কৰ বৰ্মনৰ দিনৰ যি তামৰ লিপি তাৰ পৰাই মানে অসমীয়া ধাৰাটো আহি আছে গতিকে এটা ভাষা জীয়াই থাকে ব্যৱহাৰৰ ওপৰত কেন্দ্ৰ কৰি এতিয়া আমাৰ অসমৰ যদি নৱপ্ৰজন্মই বা অসমৰ মানুহখিনিয়ে যদি অসমীয়া ভাষাক সিমান গুৰুত্ব নিদিয়ে বা গুৰুত্ব সহকাৰে নকয় বা আমাৰ ব্যৱহাৰ হৈ নাথাকে তেনেহ'লে ভাষাটোৱে ধ্ৰুপদী মৰ্যাদা লাভ কৰিলেও সিমান এটা পৰ্যায় নাপাবগৈ গতিকে অসমত আমি অসমীয়া ভাষাটোৰ যদি ব্যৱহাৰ বা নৱপ্ৰজন্মৰ মাজত যদি ইয়াৰ ব্যৱহাৰ আৰু অধিক কৰিব পাৰোঁ বা প্ৰচাৰ আৰু প্ৰসাৰ ঘটাব পাৰোঁ তেনেহ'লে ভাষাটোৰ আৰু উন্নতি হ'ব বুলি মই ভাবোঁ ক'ত সমস্যা হোৱা যেন লাগে মেধাৰ ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ পৰিয়ালসমূহত অভিভাৱকে কোনখিনি কথা পালন কৰা নাই যেন তোমাৰ মনে কয় মানে অসমীয়া ভাষাৰ কিছুমান সদ্য ব্যৱহৃত মানে যিসমূহ কথা আমি ঘৰুৱাভাৱে ব্যৱহাৰ কৰি থাকোঁ কিছুমান ভুলকৈ আমি ব্যৱহাৰ কৰি থকা দেখা যায় যেনে আমি যিয়ে ঠাইত যোনে বুলি কওঁ বা আমি সেইবিলাক বাৰু শ্লিপিং মিষ্টেক বুলি কোৱা যায় কিন্তু হ'লেও তেনেসমূহ কথাৰ ওপৰত যদি আমি গুৰুত্ব দিওঁ আৰু ভাষাটো আমি যিমান পাৰি শুদ্ধকৈ যদি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ সেয়া নিজৰ ব্যৱহাৰৰ ওপৰত মোৰ মতে আহি যাব লাগে যদি ঘৰত তেনেকুৱা এটা পৰিৱেশ আমি সকলোৱে পাওঁ তেনেহ'লে আমি নিশ্চয় ভাষাটোৰ সেইখিনি ক্ষেত্ৰত আমি উন্নতি লাভ কৰিব পাৰিম অৰ্থাৎ তুমি নৱম মানত পঢ়োঁতেই হয় তুমি অকণমান জাতীয় দায়বদ্ধতাৰ দিশে গৈ থকা যেন লাগিছে মোৰ ল'ৰাটো এই যে তোমাৰ এই শব্দবিলাক শুনিলে খং উঠি যায় চাগে এই যে তোমাৰ ঘৰৰ কাষৰ কোনোবা জনে দেউতা শব্দটো থাকোঁতেও পাপা বুলি মাতি দিয়ে খুৰা কৰি মামা মামী থাকোঁতে আণ্টি বুলি মাতি দিয়ে
সেইসমূহ মানে বেয়া লাগে আচলতে কাৰণ আমি ইমান তাৱৈ আমৈ ইমান ধুনীয়া শব্দ আছে খুৰা খুৰী সেইসমূহ থাকোঁতে আমি আংকল আণ্টি কিয় ক'বলগীয়া হৈছে গতিকে মই কিয় কয় যেন লাগে তোমাৰ কিয় কয় মানে আচলতে এইটো ধাৰাবাহিকভাৱে গৈছে বুলি ক'ব লাগিব কাৰণ সকলোৱে শুনি শুনি এতিয়া তাৱৈ আমৈ বুলি ক'লেহে আমাৰ আচৰিত লাগিব যেন লাগে মানে লাগে আমাৰ বুজিও নাপাব যে তাৱৈ আমৈ মানে কি হয় বা দুদিন পিছত তাৱৈ আমৈ মানে কি বুজি নাপাবও পাৰে কাৰণ যিহেতু আজিকালি সকলোবোৰ ল'ৰা ছোৱালীকে মাকহঁতে মডাৰ্ণ শিক্ষা দিবৰ কাৰণে ইংৰাজী বিদ্যালয়বোৰত নামভৰ্তি কৰি দিয়ে সেইকাৰণে হয়তো বিভিন্ন ধৰণৰ অসমীয়া প্ৰাচীন মানে বহুত শব্দ আমি বহুত অসমীয়া ল'ৰা ছোৱালী নাজানোৱেই সৰুৰে পৰা শুনিয়ে নাই পোৱা বহুত কিছুমান শব্দ আছে তেনেকুৱা আৰু আজিকালি তোমালোকৰ বিদ্যালয়খন এনে এখন আৰু আজি কিবা এটা কৈছিল নাই মানে আজিকালি ল'ৰা ছোৱালী এটা মানে মিছা অহংকাৰ কৰে অসমীয়া নাজানে বুলি মানে কৰে অহংকাৰ এটা কৰে অসমীয়া নাজানে বুলি গতিকে মই তাত মানে যুক্তি বিচাৰি নাপাওঁ তেওঁলোকে কিয় বা ভাল পায় অসমীয়াটো নাজানি মইতো গৌৰৱ কৰোঁ মই অসমীয়া ভাষাটো ভালকৈ শিকিবলৈ চেষ্টা কৰিছোঁ সেই বুলি তোমালোকতো যিখন বিদ্যালয়ত পঢ়া শুনা কৰিছা সেইখন বিদ্যালয় অসমীয়াৰ লগতে ইংৰাজী ইয়াৰ লগতে আন ভাৰতীয় ভাষা আৰু আন বিদেশী ভাষাকো তেওঁলোকে প্ৰাধান্য দিছে যাৰ ফলত মেধা ভালকৈ জানা তুমি যে জাতীয় বিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে গুগলতো কাম কৰিছে আন্তঃৰাষ্ট্ৰীয় স্তৰত বহুত সুনাম অৰ্জন কৰিছে তেওঁলোকেতো ইংৰাজী কোৱাত অসুবিধা হোৱা নাই তাকেই মানে আমাৰ অসমীয়া কয় তোমালোকৰ বিদ্যালয়ৰ ল'ৰা ছোৱালী আমাৰ স্কুলখনে মানে আমাৰ ভেটিটো মজবুত কৰি দিছে আৰু মানে স্কুলখনে আমাৰ অসমীয়া ভাষাৰ ক্ষেত্ৰত এটা মানে উল্লেখযোগ্য পদক্ষেপ লৈছে যে আমাৰ পুৱাৰ সময়ত সুৱলা ভাষা বুলি এটা শিতান আৰম্ভ কৰিছে তাত মানে আমাৰ মানে সততে ব্যৱহাৰ হৈ থকা যিবিলাক ভুল শব্দ সেই ভুল শব্দসমূহ আমাৰ শুধৰাই দিয়ে ৰাতিপুৱাই পুৱাৰ সমাৱেশতে গতিকে তাৰ পৰা আমি বহুত কথা শিকিব পাৰিছোঁ গতিকে মই আমাৰ এই হিচাপতে স্কুললৈ ধন্যবাদ জনাইছোঁ মোৰ ভাল লাগিল যে বায়েক আৰু ভায়েক দুয়ো জাতীয় বিদ্যালয়ত অধ্যয়ন কৰে কিন্তু ইনষ্টাগ্ৰামতো তোমালোক দুইটা একদম সাংঘাতিক সজাগ মই এটা গান শুনিছিলোঁ ২৪ৰ গান এইটো ২৫ আহি আছে এটা হিন্দী গান দুইটাৰ কণ্ঠত সেইটো শুনি লওঁ এবাৰ হ'ব ঠিক আছে तू जो छू ले प्यार से आराम से मर जाऊं आजा चंदा बाहों में तुझ में ही गुम हो जाऊं मैं तेरे नाम से खो जाऊं मेरे दिल खुशी से झूमी गाए रातें पल पल मुझे डुबाए जाते जाते तुझे जीत जीत हारो ये प्राण प्राण वारो है ऐसे मैं निहारो तेरी आरती उतारो तेरे नाम से जुड़े हैं सारे नाते যি জ্যেষ্ঠ ভগ্নী আৰু ভাতৃক আপোনালোকে দেখিছে এওঁলোকে মই জনাত এনেকুৱা কোনো গীত নাই যি তেওঁলোকে পৰিৱেশন নকৰে ক'ৰবাত লাইন এটা মনত নাথাকিব পাৰে কিন্তু সকলোতে চুবলৈ আৰম্ভ কৰিছে মই অকণমান মাজে মাজে পৰীক্ষা নিৰীক্ষা কৰি থাকিম মেধা আৰু খ্যাতি ঠিক আছে কথাও পাতি থাকিম আমাৰ লগত সংযোজন হৈছে ডুমডুমাৰ পৰা প্ৰিয়ংকা দেৱী প্ৰিয়ংকা আহি আছে নতুন বছৰ প্ৰিয়ংকাই মোৰ মাত শুনিছা প্ৰিয়ংকাই মোৰ মাত এতিয়ালৈকে শুনা নাই কিন্তু সংযোজন সমানি আমি তোমালোকৰ ওচৰলৈ অহাৰ লগে লগে মোৰ এনেকুৱা লাগে মই যি মন যায় তোমালোকক সুধি দিব পাৰোঁ যেন লাগে ভাৱ হয় আৰু প্ৰিয় দৰ্শক আপোনালোকে ফেচবুকত চাই আছে মেধা আৰু খ্যাতিক কিবা জানিব খুজিলে আপোনালোকে সুধিব পাৰে আপোনালোকৰ হৈ মই সুধিম
হ'ব হয় নিশ্চয় জীৱনত মেধা আটাইতকৈ ডাঙৰ বস্তু হৈছে আত্মবিশ্বাস সাহস কি ভাবা তুমি আমাৰ ল'ৰা ছোৱালীয়ে বহুত কাম কৰিব পাৰে কিন্তু মোৰ এনেকুৱা লাগে লাজ ভয় সংকোচ মেধাই কি ভাবা হয় আত্মবিশ্বাস আৰু সাহসে আটাইতকৈ ডাঙৰ বস্তু মানে যিহেতু এটা কাম কৰিবলৈ প্ৰথমতে নিজৰ ওপৰত বিশ্বাস লাগিব আমি নিজক ভাল পাব লাগিব তেহে আমি পৃথিৱীখনক ভাল পাব পাৰিম বুলি কোৱা হয় যিজনে নিজক অন্তৰ্দগ্ধত ভুগি থাকে নিজক যিয়ে ভাল নাপায় তেওঁ মানে কৰিব পাৰিব কিন্তু সিমান পৰ্যায়লৈকে যাব নোৱাৰিব গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে পাৰিমেই বুলি ভাবিব লাগে আৰু সেই তেনেদৰে তেওঁ যদি সেই সুস্থ মানসিকতা লৈ আগবাঢ়ে তেনেহ'লে তেওঁ সফল হ'ব বুলি মই ভাবোঁ তোমালোকক ঘৰখনত দেউতাহঁতে কামৰূপীয়া লোকগীতো শিকাইছে হয় মই এটা কামৰূপীয় লোকগীতৰ টুকুৰা অলপ শুনিম তাৰ আগত মই খ্যাতিৰ পৰা এটা কথা জানিব খুজিম খ্যাতি এটা গান তোমালোকেও জানা গাঁৱৰে জীয়ৰী সপোন সুন্দৰী পুৰণা গান ধুনীয়া গান তাত মই গাঁও শব্দটো মই আঁতৰাই একাদশত পঢ়া ছোৱালীজনীক সুধিছোঁ এজনী ছোৱালী কেতিয়া ধুনীয়া হয় তোমাৰ মতে ছোৱালী এজনী ধুনীয়া বুলি ক'ব গ'লে মই বিচাৰোঁ যে তাই মনৰ পৰা ধুনীয়া হওক এতিয়া পাৰ্লাৰ আহিছে বা আমি বাহিৰৰ পৰা যিকোনো ক্ষেত্ৰতে ধুনীয়া হ'ব পাৰোঁ চুলিৰ পৰা আমি ঘৰুৱা সামগ্ৰী বিভিন্ন ব্যৱহাৰ কৰি আমাৰ স্কিন কেয়াৰ কৰিব পাৰোঁ বা পাৰ্লাৰত গৈ আমি নিজৰ ফেচিয়েল কৰিব পাৰোঁ কিন্তু ছোৱালী এজনীক ধুনীয়া কৰে তাইৰ চৰিত্ৰই বা তাইৰ সৰলতাই কেনেকৈ তাই মানুহক কেনেধৰণে তাই কথা পাতে বা অমায়িক হ'ব লাগে ছোৱালীজনীৰ লগতে সেয়েহে মই ভাবোঁ যে অন্তৰ পৰা ধুনীয়া মানে ছোৱালীজনী ধুনীয়া আন্তৰিক সৌন্দৰ্যক তুমি আটাইতকৈ বেছি গুৰুত্ব দিয়া কিন্তু বাহ্যিক সৌন্দৰ্য লাগিব কিন্তু মানুহ প্ৰভাৱিত হয় আন্তৰিক সৌন্দৰ্য ছোৱালীয়ে হওক বা ল'ৰাই হওক নহয় নহয় মেধা আমি এটা কামৰূপীয়া লোকগীত শুনিম কিন্তু তাৰ আগত তোমাৰ পৰা জানিব বিচাৰিছোঁ তুমি জাতীয় বিদ্যালয়ত অধ্যয়ন কৰা নৱম মানত পঢ়া প্ৰশ্নটো টান হ'ব পাৰে কিন্তু তোমাৰ ভাষাৰে উত্তৰ দিলে মোৰ ভাল লাগিব চৰকাৰী বিদ্যালয়খনে মই ভাবোঁ আমাৰ জাতীয় কৃষ্টি সংস্কৃতি অটুট ৰাখে তুমি যিটো ভাষাৰ কথা কৈ আছা অসমীয়া ভাষাৰ চৰকাৰী বিদ্যালয়ত পঢ়া শুনা কৰা ল'ৰা ছোৱালীও ভাষা ঐতিহ্য ৰক্ষা কৰে চৰকাৰী বিদ্যালয়ৰ এই দুৰৱস্থাৰ কাৰণ কি বুলি ভাবা য'ত আজিকালি বেছিভাগ নাযায় যাৰ হাতত পইচা আছে নাযায় কি হৈছে যেন লাগে তোমাৰ চৰকাৰী বিদ্যালয়সমূহৰ মানে এই দুৰৱস্থাটোৰ বিষয়ে আৰু কি হয় মানে আমি যদি এতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহলৈ চাওঁ তেনেহ'লে সেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত দেখা যায় যে ল'ৰা ছোৱালীক অকণমান বেছিকৈ তেওঁলোকে প্ৰাধান্য দিয়ে কাৰণ তেওঁলোকৰ সেই বিদ্যালয়খনৰ এটা মানে ৰিজাল্টৰো কথা থাকে যে ৰিজাল্টটো ভাল হ'লেহে পিছৰ বছৰ আকৌ ল'ৰা ছোৱালীয়ে যোগদান কৰিব এডমিশ্যন ল'ব গতিকে সেই ক্ষেত্ৰত মানে চৰকাৰী বিদ্যালয়সমূহৰ সেই মানে ধৰাবন্ধাটো মোৰ মতে নাথাকে মানে তেওঁলোকৰ ৰিজাল্টটো বা তেনেকুৱা কাৰণ যিহেতু চৰকাৰী অনুষ্ঠান গতিকে চৰকাৰৰ পৰা বৰঙণি এটা পায়ে থাকিব গতিকে তাৰ কাৰণেও মোৰ বোধেৰে আৰু দেই কিছু ক্ষেত্ৰত মানে হেৰি অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে অৰ্থাৎ দায়িত্ববোধৰ পৰা অকণমান আঁতৰি থাকে যিটো ব্যক্তিগত খণ্ডত নহয় হয় হয় সেইটো এটা মূল কাৰণ বুলি মই ভাবোঁ আৰু মানে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ সম্পৰ্কটো কিমান গভীৰ যেন তোমাৰ লাগে চৰকাৰী বিদ্যালয়সমূহত গভীৰ হয় কাৰণ মই এটা গাঁৱলৈ গ'লে LP স্কুলসমূহত দেখোঁ যে আমাৰ শিক্ষক ছাত্ৰই মানে কি হয় স্কুলত তেওঁলোকে শিক্ষক ছাত্ৰৰ নিচিনা থাকে কিন্তু বাহিৰত সেই শিক্ষকজনে হৈ পৰে তেওঁলোকৰ পথ প্ৰদৰ্শক বা আদৰ্শ হৈ পৰে তেওঁলোকৰ ককা হৈ পৰে বা কিছুমান তেওঁলোকৰ তাৱৈ আমৈ হৈ পৰে মই কোৱাৰ নিচিনা তেওঁলোকে গাঁৱতো তেওঁলোকক ধুনীয়াকৈ শিক্ষা দিব পাৰে আৰু ব্যক্তিগত খণ্ডৰো ছাত্ৰ শিক্ষকৰ মাজত সম্পৰ্কটো আমি জানোৱেই বৰ ভাল গতিকে চৰকাৰী আৰু এটা কথা যে এজন ছাত্ৰৰ উন্নতি কৰিবলৈ হ'লে নিজৰ ওপৰত কিন্তু বহুত কথা নিৰ্ভৰ কৰে কাৰণ দেখা যায় যে আমি এই হাইস্কুল শিক্ষান্ত পৰীক্ষাতে মেট্ৰিকতে বহুত কিন্তু ষ্টেণ্ড কৰা ল'ৰা ছোৱালী চৰকাৰী বিদ্যালয়ৰে গতিকে নিজৰ ওপৰতো বহুত কথা থাকে ছাত্ৰজনৰ তেওঁ শিক্ষাটো কিদৰে ল'ব বিচাৰিছে বা তেওঁ কোন পথেৰে আগবাঢ়িব বিচাৰিছে গতিকে মই নাভাবোঁ যে কোনো বিদ্যালয় বা কোনো মাধ্যম অন্তৰায় হ'ব পাৰে মানে জীৱনত উন্নতি কৰাৰ বা তেওঁ নিজৰ সফলতা লাভ কৰাত গতিকে সেইখিনিয়ে ক'লোঁ আৰু কামৰূপী লোকগীত শুনিম তাৰ আগত আৰু এবাৰ চিনাকি কৰাই দিছোঁ দুজন সতীৰ্থ আমাৰ লগত সংযোজন হৈছে ডুমডুমাৰ পৰা প্ৰিয়ংকা দেৱী মোৰ মাত শুনিছে প্ৰিয়ংকা স্বাগতম জনাইছোঁ স্বাগতম জনাইছোঁ আৰু নমস্কাৰ তেজপুৰত কৃষাণু ভূঞা স্বাগতম জনাইছোঁ আৰু আজি ষ্টুডিঅ'ত
ষ্টুডিঅ'ত আটাইতকৈ বয়সত সৰু দুজন আছে আপোনালোকৰ দুয়োতকৈ বয়সত সৰু এজন 9ত পঢ়ে তাৰ নাম হৈছে মেধা আৰু খ্যাতি তাই একাদশ শ্ৰেণীত পঢ়ে অসম জাতীয় বিদ্যালয়ত আমি কথা পাতিম সকলোৰে সৈতে কামৰূপী লোকগীত কামৰূপী নে কামৰূপীয়া কি হয় কামৰূপী বুলি কয় কামৰূপী শুদ্ধ হ'ব নহয় কামৰূপী কিন্তু যিসকলে সেই ভাষাটো কয় কামৰূপীয়া বুলিও কয় কিন্তু কামৰূপী শুদ্ধ কামৰূপী আৰু এটা মানে গোৱালপৰীয়া বুলি কয় কিন্তু গোৱালপাৰীয়াটো শুদ্ধ গোৱালপাৰীয়া বুলি কয় আজিকালি আকৌ কোচ ৰাজবংশীৰ গীত বুলিও কয় নহয় হয় হয় কোচ ৰাজবংশীৰ গীত বুলিও কয় কিন্তু গোৱালপৰীয়া কোৱাৰ ঠাইত আমি গোৱালপাৰীয়া বুলি ক'ব লাগে আৰু আজিতো প্ৰতিমা পাণ্ডে বৰুৱাৰ মৃত্যুদিন হয় হয় গোৱালপাৰীয়াটো আছেই তোমালোকৰ হাতত হয় শুনিম কিন্তু আগতে এটা কামৰূপীয় ঠিক আছে কামৰূপীয় গীত কাৰ নাম মনলৈ আহে কামৰূপীয় গীত বুলি ক'লে ৰামেশ্বৰ পাঠক ৰামেশ্বৰ পাঠক ঠিক আছে আমি এতিয়া এটি দেহ বিচাৰৰ গীত মানে কামৰূপীৰ লোকগীতে হয় মানে এটি দেহ বিচাৰৰ গীত গাবলৈ চেষ্টা কৰিছোঁ আর ভারস্ত বুড়িহে সূরিয়ার পানিও ওই মোর পিপিরাই হাতুরি মরে আর দেবতার করুণী মনুষ্যে আসারে জীবেনু কি মতে তরে নালো ওই মোর হরি পাতিলা মায়ারে ঘিরি মোর কৃষ্ণ আর নদীর পাররে বত বৃক্ষ দাঁড়িও ওই মোর হিউ ধপ ধপ করে আর নদী উতলুয়া গলা খহনিয়া মই পাপি যাও কেনে করি নালো ওই মোর হরি পাতিলা মায়ারে ঘিরি মোর কৃষ্ণ আর ভারস্ত বরিখে সরিয়ারে পালিও ওই মোর পিপিরাই হাতুরি মরে আর দেবতার করুণী মনুষ্যে আসারে জীবেনু কি মতে তরে নালো ওই মোর হরি পাতিলা মায়ারে ঘিরি মোর কৃষ্ণ ওই মোর হরি পাতিলা মায়ারে ঘিরি মোর কৃষ্ণ ওই মোর হরি পাতিলা মায়ারে ঘিরি মোর কৃষ্ণ অকণমান সময় তেজপুৰত যাব বিচাৰিছোঁ তেজপুৰত উপস্থিত আছে কিষাণু ভূঞাৰ পৰা জানিব বিচাৰিছোঁ 25ত অসমে কেনেকৈ কথাবোৰ ভবা উচিত 24টো এৰিলোৱেই 25ত অসমে কেনেকৈ কথাবোৰ ভবা উচিত হয় অনুপম দা প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰথমতে এই অনুষ্ঠানৰ জৰিয়তে NKTVৰ জৰিয়তে আজি
আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং দেৱক ইয়াৰ জৰিয়তে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু 24টো পাৰ হ'ল শেষ হ'ব হৈছে আৰু এই 25ৰ আগে আগে আমি আমাৰ তৰফৰ পৰা মোৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানৰ জৰিয়তে আৰু 25টো আচলতে প্ৰতিটো বৰ্ষতে আমাৰ এটা আশা থাকে আৰু প্ৰত্যেক বছৰে আমি নিজেই প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ কৰ্মেৰে জীৱনত আগবাঢ়ি গৈ থাকে সময়ৰ লগত আগবাঢ়ি গৈ থাকে আৰু ঠিক তেনেদৰে 25 বৰ্ষটো সকলোৱে খুব সুন্দৰ এটা নতুন আশাৰে আগবাঢ়িব বুলি আমি সকলো আশাবাদী সকলোৱে আশা লৈ পেলাই আমি জীয়াই থাকোঁ আচলতে আৰু 25টো সকলোৰে শুভ হওক অসমৰ বাবে শুভ হওক ভাৰতবৰ্ষৰ বাবে শুভ হওক তাৰে কামনা কৰিছোঁ আৰু অসমে নতুন প্ৰগতি লাভ কৰক অসমৰ অৰ্থনৈতিক উন্নয়ন হওক অসমৰ সকলো ক্ষেত্ৰতে শৈক্ষিক হওক ৰাজনৈতিক হওক সকলো পৰিৱেশ সামাজিক পৰিৱেশ সকলো বাতাবৰণ আচলতে সুন্দৰ হৈ থাকক সেইটোৱে আমাৰ আশা আৰু 24 চনটো আমি খুব ধুনীয়াকৈ পাৰ কৰিলোঁ সকলোৰে মাজত ঘাট প্ৰতিঘাত আৰু বিভিন্ন কথা বতৰা আচলতে থাকেই আৰু সেই ধৰণেৰে 25টো নতুনেৰে আমি আদৰিবলৈ আমি সাজু আছোঁ কিছানো 24ত জাতিটোৱে কি নকৰিলে যিটো কাম 25ত কৰিব লাগে বুলি এই মুহূৰ্তত তোমাৰ মনলৈ আহিছে হেল্ল' অনুপম দা মই জানিব বিচাৰিছোঁ 24ত জাতিটোৱে এনে কি কাম নকৰিলে যিটো কাম 25ত কৰাটো প্ৰয়োজন বুলি কিষাণুৰ এই মুহূৰ্তত মনলৈ আহিছে চাওক জাতিটোৱে আমি প্ৰতি বছৰে বিভিন্ন ধৰণে বিভিন্ন পদক্ষেপেৰে আচলতে আমাৰ জাতিটোৱে গতি কৰি আছে কেতিয়াবা কিছুমান আমাৰ সংঘাত থাকে কেতিয়াবা কিছুমান আমাৰ আক্ষেপ থাকে কেতিয়াবা আমাৰ প্ৰাপ্তিও থাকে আৰু তেনেকুৱা ধৰণৰ নতুন নতুন চিন্তাৰে আমি জাতিটোক আগবঢ়াই লৈ যাব লাগিব বিভিন্ন ধৰণেৰে আৰু আশা কৰিম যে সকলো ক্ষেত্ৰত আমি যদি জাতিটোক আগবঢ়াই লৈ যোৱাৰ কথা ক'ব বিচাৰোঁ তেতিয়াহ'লে আমি সাংস্কৃতিক ক্ষেত্ৰৰ কথাও ক'ব পাৰোঁ আমি সামাজিক ক্ষেত্ৰৰ কথাও ক'ব পাৰোঁ বা আমি ঐতিহাসিক ইতিহাসৰ লগত জড়িত কথাও আমি কথা বতৰা চিন্তা কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ বহুতো কথা বতৰা আছে সেই গোটেইখিনি কথা যদি চালি জাৰি চাব বিচাৰোঁ তেতিয়াহ'লে এই সময়খিনিত কোৱাটো সম্ভৱ নহয় আচলতে কিন্তু এটাই বিচাৰিম যে জাতিটোৰ সাংস্কৃতিক ক্ষেত্ৰ আৰু সামাজিক ক্ষেত্ৰ আৰু আমাৰ যিসমূহ আমাৰ প্ৰয়োজনীয়তা আছে বা যিসমূহ আমাৰ অসমীয়া মানুহে অসমীয়া জাতিটোৱে বিচাৰে সেই গোটেইখিনি খুব সুন্দৰকৈ 25ত আগবাঢ়ি যাওক আমি 25 চনটোত যিটো সকলো শেষ হৈ যাব বা সকলো আমি সমাধান কৰিব পাৰিম বুলি আমিতো ডাঠি ক'ব নোৱাৰোঁ কিন্তু আমি এখোজ হ'লেও আগবাঢ়ি যাম বুলি আমি আশাবাদী আৰু ঠিক তেনেদৰে অসমীয়া জাতিটো আৰু অসমখন এনেদৰে আগবাঢ়ি যাব বুলি মই চিন্তা কৰিছোঁ আচলতে এই মুহূৰ্তত মোৰ মনলৈ আহিছে কিষাণু ভূঞা ধন্যবাদ আমাৰ লগত প্ৰিয়ংকা উপস্থিত আছে ডুমডুমাৰ পৰা বৰ ঐতিহ্যমণ্ডিত ঠাইত চাহ বাগানেৰে সম্পূৰ্ণ হৈ থকা এটা অঞ্চলৰ এগৰাকী কণ্ঠশিল্পীও তেওঁ প্ৰিয়ংকা এটা পুৰণি বিহুগীত গুণগুণাই দিবা নেকি আৰম্ভণিতে কথা বতৰা পাতি থাকিম পিছত হয় নমস্কাৰ দাদা প্ৰথমতে মই NKTVৰ সমূহ দৰ্শকলৈ সেৱা শ্ৰদ্ধা নমস্কাৰ জনাইছোঁ লগতে নৱবৰ্ষৰ আৰু ভোগালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় দাদা মই এটি পুৰণি বিহুগীত গুণগুণাবলৈ লৈছোঁ এই হাঁহে হয় চৰিমকৈ তোমাৰে পুখুৰী ঐ পাৰ হৈ পৰি গৈ চাল ঐ ঘামে হৈ সোমামগৈ শৰীৰৰ ভিতৰত ঐ মাখি হৈ চুমা দিম গাল ঐ সততে চকৰি ধিন্দ বহাগত বাবৰি ধিন্দ বহাগত বাবৰি ধিন্দ জেঠতে অমনা ধিন্দ ধান এক
দিনা ধিন্দো দো বস্ত্ৰ দান কৰিবা ধিন্দো দো বস্ত্ৰ দান কৰিবা ধিন্দো দো তেহে পাবা বৈকুণ্ঠত স্থান এমান দেশত আছিলে ধিন্দো দো মান চৰাই এজনী ধিন্দো দো মান চৰাই এজনী ধিন্দো দো আহিলে নৰিয়া ধিন্দো দো ধৰি নীলা নীলা চৰাই উৰি উৰি যোৱা নাই নীলা নীলা চৰাই ডালত পৰি কন্দা নাই আমাৰে মালিনীক ৰাখিছা সোণ ফুচুলাই আমাৰে মালিনীক সোমাবলৈ দিয়া নাই ফুলবাৰী পাতি দিম জেউৰা ভেটি দিম কোনে ফুল ছিঙিব পাৰে ঐ লাহৰি নাযাবা পাহৰি মৰম দিম চেনে দিম দেহা দিম তোমাৰে লগত ঐ মৰম দিম চেনে দিম দেহা দিম তোমাৰে লগত সুন্দৰ প্ৰিয়ংকা ধন্যবাদ সুন্দৰ আকৌ আহিছোঁ ষ্টুডিঅ'লৈ গোৱালপৰীয়া নে গোৱালপাৰীয়া গোৱালপাৰীয়া তোমালোকৰ মতে গোৱালপাৰীয়াটোৱে শুদ্ধ আমি গোৱালপৰীয়াটো কোৱা উচিত নে অনুচিত মেধাৱী চিন্তাৰে যিহেতু এই লোকগীতসমূহ গোৱালপাৰাৰ হয় গোৱালপাৰাৰ গতিকে গোৱালপাৰীয়া বুলি সেইটো শুদ্ধ পাৰাটো শুদ্ধ শুদ্ধ আজিৰ পৰা আমি ক'ব লাগে গোৱালপাৰীয়া বা কোচ ৰাজবংশীৰ হয় লোকগীত ঠিক আছে অকণমান ঠিক আছে 12 মাসে 13 ফুল ফোটে 12 মাসে 13 ফুল ফোটে বছরে ফুটে হোলাসই না যায় যমুনার জলে তোমরা না যায় সহিরে ওই না যমুনার জলে ও তোমরা না যায় সহিরে ওই না যমুনার জলে যে ঘাটে ভরিব আরু জল যে ঘাটে ভরিব আরু জল সেই ঘাটে কানা আয়াস হই না যায় যমুনার জলে তোমরা না যায় সহিরে ওই না যমুনার জলে ও তোমরা না যায় সহিরে ওই না যমুনার জলে 12 মাসে 13 ফুল ফোটে 12 মাসে 13 ফুল ফোটে বছরে ফুটে হোলাসই না যায় যমুনার জলে তোমরা না যায় সহিরে ওই না যমুনার জলে ও তোমরা না যায় সহিরে ওই না যমুনার জলে ও তোমরা না যায় সহিরে ওই না যমুনার জলে উজনিত প্ৰিয়ংকা আছে প্ৰিয়ংকা তোমালোকৰ ফালে গোৱালপাৰীয়া লোকগীতে কিমান জনপ্ৰিয় তোমালোকৰ ফালে বুলি ক'লে মোৰটো প্ৰথমতে চাহ বাগিচাৰ গীতলৈ মনত পৰি যায় চাহ বাগিচাৰ গীত তথাপি সুধিছো প্ৰশ্নটো যদি গোৱালপাৰীয়া নাই তেতিয়াহ'লে এটা চাহ বাগিচাৰ গীতেতো আৰু ক'বই নালাগে ডুমডুমা বিখ্যাত উপন্যাস নিৰুদ চৌধুৰীৰ আৰু খুব বিখ্যাত অঞ্চল এটা হয় দাদা গোৱালপাৰীয়া হ'ব নে চাহ বাগিচা হ'ব দাদা মই চাহ বাগিচাৰ গীত এটিয়ে গাবলৈ লৈছোঁ যিহেতু চাহ বাগিচা পাৰ হৈয়ে ঘৰলৈ যাওঁ ঘৰত ফিলবাৰী বুলি ক'লেই চাহ বাগিচাৰ কথাই মনলৈ আহে মই তাৰ বাবে মই এটি চাহ বাগিচাৰ গীত গুণগুণাবলৈ অকমান পাহাড়িয়া মন বাগানিয়া মন পাহাড়িয়া মন বাগানিয়া মন झरना केर पानी नदिया में मिली जाए
যে মনকে চুই যায় ও প্ৰিয়া হাৱা যে মনকে চুই যায় হাৱা যে মনকে চুই যায় ও প্ৰিয়া হাৱা যে মনকে চুই যায় ও পাহাৰীয়া মন ও বাগানীয়া মন আমাৰ ভূপেন হাজৰিকাৰ প্ৰিয়ংকা আমাৰ সুধা কণ্ঠৰ এটি গীত আছে এটিকলি দুটি পাত মনত পৰে নেকি তোমালোকৰ হা এটিকলি দুটি পাত মই ইহঁতক গাবলৈ কৈছো এবাৰ যিখিনি মনত আছে যদি আছে অকমান হয় একে সুৰতে কিন্তু ভূপেন হাজৰিকা দেৱে ৰাধাচূড়াৰ ফুলগজিটো ৰাধাচূড়াৰ ফুলগজি প্ৰিয়ংকা তুমিও গাবা শুনো এবাৰ দূৰত থাকিলেও আমাৰ সংযোগ হৈ থাকিব হয় হ'ব হ'ব ৰাধাচূড়াৰ ফুলগজি রাধাপুরের রাধিকা বাগিচাত ঝুমুর নাচি ঝুকনুক যাসে ফটিকা বাগিচাত ঝুমুর নাচি ঝুকনুক যাসে ফটিকা রাধাচূড়ার ফুল গুজি রাধাপুরের রাধিকা বাগিচাত ঝুমুৰ নাচি ঝুকনো যাসে ফটিকা তোমালোক ৰৈ দিয়া প্ৰিয়ংকা মনত আছে গানটো প্ৰিয়ংকাই গাব এফালে গিটাৰ বাজি থাকিব প্ৰিয়ংকা দিয়া হয় ভালদৰে শুনাত নাই ইমান কেনিয়ে তেওঁ লগতে সমানে কণ্ঠদান কৰিছিল নিশ্চয় নিশ্চয় সকলো সময়ত সকলো গীত মনত নাথাকে নহয় জানো দিয়া গোৱা আকৌ এবাৰ এফাকি আৰম্ভণিখিনি ঠিক আছে আকৌ এবাৰ রাধাচূড়ার ফুল গুজি রাধাপুরের রাধিকা বাগিচাত ঝুমুর নাচি ঝুকনো যাসে ফটিকা সেই ফটিকা প্রেম ফটিকা সেই ফটিকা প্রেম ফটিকা তাত ভেজাল ভেজালি গুনাই কৃষ্ণচূড়াৰ ফুলৰ দৰে কৃষ্ণচূড়াৰ ফুলৰ দৰে সঁচা ৰং ছটিয়াই যুগ্ন বনা চিৰি কচত ৰাধা যে লতিকা চাহ বাগিচাত ঝুমুৰ নাচি যুগ্ন যাসে ফটিকা বাগিচাত ঝুমুৰ নাচি ঝুকনো যাসে ফটিকা রাধাচূড়ার ফুল গুজি রাধাপুরের রাধিকা বাগিচাত ঝুমুৰ নাচি ঝুকনো যাসে ফটিকা সুন্দৰ এজন বিশিষ্ট ৰাজনীতিবিদক আমি হেৰুৱাইছো জানা চাগে হয় কোন মনমোহন সিং ভূতপূৰ্বৰ প্ৰধানমন্ত্ৰী ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী হয় তুমি তেওঁৰ বিষয়ে অকমান হ'লেও পঢ়িছানে জানানে অকমান এনেই অকমান তোমালোকৰ তেখেতৰ বিষয়ে মই অধ্যয়ন কৰিবলৈ বৰ্তমানলৈকে ইমান কৰা নাই এনেই এখন ছবি তোমাৰ সন্মুখলৈ আহে হয় আহে তেখেত এজন খুব ভাল অৰ্থনীতিবিদ আছিল এগৰাকী ভাল ইকনমিষ্ট আছিল আৰু তেখেতে ভাৰতৰ কাৰণে বহুতখিনি কৰি গৈছে তেওঁৰ এটা এষাৰি কথা মোৰ মনত পৰে যে তেওঁ কৈছিলে যে তেওঁ মানে সিমান চিঞৰি কথা নকয় তেওঁক মানে চিঞৰি কথা কোৱা স্কুলত শিকোৱা নাই গতিকে তেওঁ খুব শান্তভাৱে সমাহিতভাৱে কথাখিনি কৈছিল আৰু তেওঁ ভাৰতৰ উন্নতিত বহুত অৱদান খুব ধুনীয়া শব্দ ক'লা অৰ্থনীতিবিদ নিশ্চিতভাৱেই তেখেত এগৰাকী ভাৰতৰ খুব পথিত জখা অৰ্থনীতিবিদ আছিল ভাৰতৰ কথা বাদ দি মই যদি অসমলৈ আহোঁ অসমৰ অৰ্থনৈতিক অৱস্থা তোমাৰ চিন্তাৰে কি ক'ব খোজা আমি কিমান আৰ্থিকভাৱে সম্বল যেন তোমাৰ লাগে আমাৰ অসমখন আৰ্থিকভাৱে এইটো এটা ভাল কথা যে মই কেইদিনমান আগতে এটা তৰ্ক প্ৰতিযোগিতাত এই বিষয়ে মানে
বক্তৃতা তৰ্কত অংশগ্ৰহণ কৰিছিলোঁ যে হিতাধিকাৰী আইনসমূহে মানে অসমৰ অৰ্থনীতিত কি প্ৰভাৱ পেলাইছে একদম ধুনীয়া প্ৰশ্ন এইটো যে মানে এইটোৱে প্ৰশ্ন হয় হয় তো মানে ক'ব বিচাৰিছোঁ যে হিতাধিকাৰী আইনসমূহ বা অৰ্থনীতিৰ কথাই মই কৈছোঁ মানে অৰ্থনীতিক সামৰি হিতাধিকাৰী আইনৰ কথাখিনি ক'বলৈ ওলাইছোঁ যে মানে বিভিন্ন ধৰণৰ আঁচনি এতিয়া অৰুণোদয় হওক বা নিযুত মইনা আঁচনি হওক বা এই আত্মসহায়ক গোটসমূহক দিয়া আঁচনিসমূহে হওক এই আঁচনিসমূহৰ নামত মানে আমাৰ অসমৰ ৰাজকোষৰ পৰা বছৰি বছৰি বহু হাজাৰ কোটি টকা খৰচ গৈ আছে গতিকে এই টকাসমূহ আমাৰ সৰ্বসাধাৰণ ৰাইজ বা যিসমূহ মিডিল ক্লাছ বুলি কোৱা হয় মধ্যবিত্ত শ্ৰেণীৰ লোক তেওঁলোকৰ ওপৰত নিশ্চয় কৰৰ বোজা পৰিছে এতিয়া আমাক এটকীয়া মূল্যৰ চাউল দিছে কিন্তু তাৰ বিনিময়ত আমাৰ পৰা আকৌ আলু পিঁয়াজত আকৌ বহুত টকাও উঠাই লৈছে গতিকে এইসমূহ আঁচনিৰ মানে যিহেতু আমাক ইমান উপৰ্যুপৰি আঁচনি দিয়া হৈছে গতিকে মানুহ নিষ্কৰ্মাও হৈছে নিশ্চয় যে এতিয়া যদি এগৰাকী মহিলাই মই ইতিমধ্যে এইটো কৈছিলোঁ তাতে যে এগৰাকী মহিলাই যদি অৰুণোদয় আঁচনিও পায় এগৰাকী মহিলাই যদি আত্মসহায়ক গোটতো থাকে আকৌ এগৰাকী মহিলাই যদি এই যুৱকসকলক দিয়া উদ্যোগৰ আঁচনিও পায় তো যদি বছৰেকত সিমানখিনি ধনৰাশি পায় তো কিয় কাম বন কৰিব তো নিশ্চয় মোবাইলত ৰীল বনাব সেই পইচাখিনিৰে মোবাইলতে কিনিব আৰু ৰীল বনাই থাকিব গতিকে সিটো আমাৰ অৰ্থনীতিক টনকিয়াল নকৰে অৰ্থনীতিক আমাৰ বিৰূপ প্ৰভাৱহে পেলাইছে গতিকে আমি মানুহখিনি কৰ্মী হ'ব লাগিব অসমৰ ৰাইজে নিজে উৎপাদন কৰিব লাগিব আমাৰ নিবনুৱা সমস্যা ৰোধ কৰাৰ এটা মূল উপায় হৈছে কৰ্মী মানুহৰ সংখ্যা আমাৰ কমি আহিছে যে আঁচনিসমূহ ভোগ কৰি কৰি মানুহ নিষ্কৰ্মা হৈছে আজিকালি খেতি বাতিৰ প্ৰতি আমাৰ নৱপ্ৰজন্মৰ মানে উৎসাহ উদ্দীপনা নাই গতিকে এটকীয়া চাউলৰ যদি সকলোৱে ভাত খাবই পায় তেনেহ'লে কিয় খেতি কৰিব গতিকে তেনেকুৱা কিছুমান প্ৰশ্ন উত্থাপিত হয় গতিকে মই ভাবিছোঁ যে যদি আমি মানুহখিনি কৰ্মমুখী হওঁ সকলোৱে যদি আমাৰ কৰ্ম উৎসাহ আমাৰ মনত জাগি উঠে তেনেহ'লে নিশ্চয় আমাৰ অৰ্থনীতি টনকিয়াল হৈ পৰিব এই মন্তব্যটোৱে আৰু এটা প্ৰশ্ন উত্থাপন কৰে যে আজিকালিৰ যি ক্ষমতাকেন্দ্ৰিক ৰাজনীতি তাত দীঘলীয়া এটা চিন্তা হোৱা নাই কেনেকৈ ক্ষমতা দখল কৰিব পাৰি তাৰ বাবে কেনেকুৱা চমক সৃষ্টি কৰিব পাৰি এই এটা বিষয় সোমাই গৈছে তুমি এতিয়াও ভোটাধিকাৰ সাব্যস্ত কৰা নাই কিন্তু নৱম মানত পঢ়া ল'ৰাটো এই চিন্তাটো কৰিছে কিন্তু অকণমান নলবাৰীলৈ যাওঁ নলবাৰীতো আমাৰ এজন সাজু হৈ আছে গীটাৰ লৈ ঋষিকেশ শৰ্মা ঋষিকেশ মোৰ মাত শুনিছা অভিনন্দন জনাইছোঁ স্বাগতম জনাইছোঁ অকণমান পলমকৈ ঋষিকেশৰ ওচৰত গৈ আছোঁ সংযোগটো আমাৰ বিচ্ছিন্ন হৈ আছে তেওঁলোকে অহা নাই মই আকৌ তোমালোকৰ কাষলৈ ঘূৰি আহিছোঁ কথা পাতিম এজন প্ৰিয় মোৰ কণ্ঠশিল্পী হৈছে ৰিদীপ দত্ত আছে গান অকণমান তেখেত এজন খুব ভাল দৰদী কণ্ঠৰ শিল্পী আছিল জানা ৰিদীপ দত্ত সম্পৰ্কে অলপ অকণমান কোৱাচোন এনেই নাই সিমানখিনি তেখেতৰ আমি কৰ্মশালা এটালৈ গৈছিলোঁ তেখেতৰ বহুতখিনি গান শিকিবলৈ পাইছিলোঁ তাৰে এটা মোৰ প্ৰিয় গীত গাবলৈ চেষ্টা কৰিছোঁ যিদিনা মোক বিচাৰি নাপাবা সেইদিনা তুমি বুজিবা লাগে যদি মোৰ খবৰ সেইদিনা সন্ধ্যা তৰাকে সুধিবা যিদিনা নীল আকাশত শেষ সীমনা বুজিবা লাগে যদি মোৰ খবৰ সেইদিনা সন্ধ্যা তৰাকে সুধিবা সন্ধ্যা তৰাকে সুধিবা সন্ধ্যা তৰাকে সুধিবা আমি যে যি কৰোঁ কবিতা লিখিলে এটা উদ্দেশ্য থাকে গল্প লিখিলে উদ্দেশ্য থাকে যিসকলে গীত গায় তাতো উদ্দেশ্য থাকে গীতৰ বহুত ভাগ আছে নহয় জানো আৰু তাৰে এটা ভাগ হৈছে স্বদেশৰ গান হয় দেশৰ মাটিৰ গান তোমালোকে শিকা যেন মোৰ লাগে অকণমান স্বদেশৰ গান দেশৰ মাটিৰ গান যি মনত আছে
মই লাচিতে কৈছোঁ মোৰ সঘনাই নাম লোৱালৈ পৰিয়া ডেকা দল মই লাচিতে কৈছোঁ মোৰ সঘনাই নাম লোৱালৈ পৰিয়া ডেকা দল কোনে কাঢ়ি নিলে বাৰু স্বদেশ প্ৰেমৰ গীত ধৈৰ্য সাহস আৰু দুবাহুৰ বল কোনে কাঢ়ি নিলে বাৰু স্বদেশ প্ৰেমৰ গীত ধৈৰ্য সাহস আৰু দুবাহুৰ বল মই লাচিতে কৈছোঁ মোৰ সঘনাই নাম লোৱালৈ পৰিয়া ডেকা দল শত শত শ্বহীদৰ আত্মাই আহি মোৰ মৈদাম আগুৰিছে বিৰণি তুলি সকলোৱে কৈছে হি দেশ জাতি সমাজৰ ঠগ প্ৰতাৰকবোৰ চিনাকি বুলি বুকুৰে বান্ধৈ মোৰ দিওঁ কিনো সমিধান কৰা নাই আজি মোৰ তেজে তলমল মই লাচিতে কৈছোঁ মোৰ সঘনাই নাম লোৱালৈ পৰিয়া ডেকা দল মই লাচিতে কৈছোঁ মোৰ সঘনাই নাম লোৱালৈ পৰিয়া ডেকা দল কোনে কাঢ়ি নিলে বাৰু স্বদেশ প্ৰেমৰ গীত ধৈৰ্য সাহস আৰু দুবাহুৰ বল কোনে কাঢ়ি নিলে বাৰু স্বদেশ প্ৰেমৰ গীত ধৈৰ্য সাহস আৰু দুবাহুৰ বল মই লাচিতে কৈছোঁ মোৰ সঘনাই নাম লোৱালৈ পৰিয়া ডেকা দল বঢ়িয়া এটা বিৰতি ল'ম কিন্তু তাৰ আগত সদন এখন বহাই লৈছোঁ তুমি সপক্ষে ক'বা তৰ্ক প্ৰতিযোগিতা আৰম্ভ সদনৰ মতে মাতৃভাষা হৈছে শিক্ষা গ্ৰহণৰ উত্তম পন্থা সপক্ষে একদম তৰ্ক প্ৰতিযোগিতাৰ দৰে ক'বা ঠিক আছে যেহেতু মই ক'ব খুজিছোঁ যে মাতৃভাষা হৈছে মাতৃ দুগ্ধৰ লেখীয়া যে এজন শিশুৱে তেওঁৰ বিকাশত যিদৰে মাতৃ দুগ্ধতকৈ উত্তম সুষম আহাৰ একো হ'ব নোৱাৰে ঠিক সেইদৰে এজন শিশুৰ সামগ্ৰিক বিকাশ শৈক্ষিক বিকাশ সামাজিক বিকাশত মাতৃভাষা মাধ্যমত লাভ কৰা শিক্ষাতকৈ উত্তম শিক্ষা আন একো হ'ব নোৱাৰে কাৰণ মাতৃভাষা মাধ্যমত শিক্ষা লাভ কৰিলে এজন শিশুৱে বিষয়বস্তু সকলোবোৰ খৰচি মাৰি শিকিব পাৰে তেওঁ আন এটা ভাষাত ভাতৰ দৰে তেওঁ শিকিবলগীয়া নহয় তেওঁ সকলোবোৰ বিষয়বস্তু অন্তৰলৈ সোমাই যাব পাৰে তাৰ অন্তৰ্নিহিত ভাৱ তেওঁ বুজিব পাৰে ই ছাত্ৰজনক ভৱিষ্যত জীৱনত বহুতখিনি সহায় কৰিব পাৰে কাৰণ তেওঁ যেতিয়া ডাঙৰ ক্ষেত্ৰত পঢ়িবলৈ যাব বা ইউনিভাৰ্চিটি লেভেলত পঢ়িবলৈ যাব তেতিয়া তেওঁ কথাসমূহ বুজিব লাগিব বিজ্ঞান শাখাত নাম লগালে তেওঁ সকলোবোৰ কথা খৰচি মাৰি বুজিব লাগিব গতিকে তেওঁ যদি ইংৰাজী সৰুতেই তেওঁক যদি ইংৰাজী বা অন্য কোনো আন ভাষাত এতিয়া যিহেতু আমাৰ মাতৃভাষা অসমীয়া এগৰাকী আমেৰিকাত থকা কিশোৰৰ মাতৃভাষা আমেৰিকা তেওঁ ইংৰাজীত শিকক কিন্তু আমাৰ কথাটো হৈছে আমি যিটো সহজে বুজিব পাৰোঁ আমি ঘৰত মাৰ মুখত যিটো ভাষা শুনো মাতৃভাষা সেই মাতৃভাষাত শিক্ষা লাভ কৰাৰ লগে লগে আমাৰ সকলোবোৰ কথা স্পষ্ট হৈ পৰে যে এই বিজ্ঞানৰ এটা বস্তু কিয় হ'ল কিয় এইদৰে হ'ল গতিকে সেই সকলোবোৰ কথা আমাৰ স্পষ্ট হৈ পৰে যি আমাক ভৱিষ্যতে বুজাত সহায় কৰে গতিকে মাতৃভাষাৰ মাধ্যমত শিক্ষা লাভ কৰিলে আৰু এটা লাভ হয় কি আমাৰ চিন্তাৰ উন্মেষ ঘটিব পাৰে যে এতিয়া নিজৰ ভাষাত যদি এটা মানুহে কথা চিন্তা কৰে তেওঁ সেই ক্ষেত্ৰত আৰু অধিক আগবাঢ়ি যাব পাৰিব গতিকে মই ভাবোঁ যে মাতৃভাষা হৈছে শিক্ষা গ্ৰহণৰ উত্তম মাধ্যম নলবাৰীত ঋষিকেশ শৰ্মা উপস্থিত আছে শৰ্মাৰ পৰা মই এটি গীত শুনিম আমাৰ শ্ৰদ্ধা বীৰেন দত্ত ছাৰৰ গীত এটি গাইছোঁ বহুদিন বকুলৰ গোন্ধ পোৱা নাই বহুদিন বকুলৰ মালা কথা নাই বকুল তলত বহি বহুদিন বালি ঘৰ সজা হোৱা নাই বহুদিন বকুলৰ গোন্ধ পোৱা নাই বহুদিন বকুলৰ মালা কথা নাই বকুলৰ কথা ক'লে বহুতো চিনাকি মোক চকুৰ আগেদি ভাহি যায় বহুতো পাহৰা গান
বহুমান অভিমান বকুলে দিয়ে সোঁৱৰাই আজি চা ছবি যেন চকুতো জ্বলি মোৰ আজি যা ছবি যেন চকুতো জ্বলি মোৰ থিতাতে লুকাই বহুদিন বকুলৰ মালা কথা নাই বৰ সুন্দৰ কণ্ঠ কেতিয়াবা ভালকৈ লগ পাম বহুত বহুত ধন্যবাদ ঋষি বহুত বহুত ধন্যবাদ খুব সুন্দৰ কণ্ঠ শক্তিশালী কণ্ঠ লগ পাম ভালকৈ লগ পাম একেবাৰে শেষত এটি হিন্দী গীত এইটোৰে মই বিদায় ল'ম নিশ্চয় এটি আমাৰ অতিকৈ প্ৰিয় গীত কিশোৰ গোৱা কিশোৰ কুমাৰ দেৱে গাইছে रिम झिम गिरे सावन सुलग सुलग जाए मन भीगे आज इस मौसम में लगी कैसी अगन रिम झिम गिरे सावन रिम झिम गिरे सावन সুন্দৰ বহুত গান থাকি গ'ল জুবিন গাৰ্গ থাকি গ'ল অকণমান জুবিন অকণমান এনেই গাই দিয়া জুবিন গাৰ্গ গুণগুণাই দিলে হ'ল মায়া সুন্দৰ